পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গোৱালপাৰাত হ'ব আকৌ উচ্ছেদ। 10 জুলাই সময়সীমা বান্ধি মাইকিং কৰিলে প্ৰশাসনৰ ফালৰ পৰা। উচ্ছেদৰ টাৰ্গেট গোৱালপাৰা জিলা নেকি? প্ৰশ্ন বহুতৰে। গোৱালপাৰা জিলাত দ্বিতীয়টো উচ্ছেদৰ জাননী। এইবাৰ উচ্ছেদ চলিব গোৱালপাৰা জিলাৰ কৃষ্ণাইত। ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা কৰিলে ৰাজহুৱাভাৱে মাইকিং। 10 জুলাই সময়সীমা বান্ধি দিলে প্ৰশাসনৰ ফালৰ পৰা, অৰ্থাৎ জুলাই মাহৰ 10 তাৰিখৰ পূৰ্বে যদি দখল কৰা মাটি খালী কৰি নিদিয়ে তেতিয়াহ'লে জুলাই 10 তাৰিখৰ পিছত যিকোনো মুহূৰ্তত প্ৰশাসনৰ চলিব উচ্ছেদ। কোনো ধৰণৰ জাননী নিদিয়াকৈ সেয়া নিশ্চিত কৰিলে প্ৰশাসনৰ ফালৰ পৰা। পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে যিসকলে বসবাস কৰি আছে তেওঁলোকৰ কাৰণে এই বিশেষ জাননী প্ৰদান বন বিভাগৰ। কৃষ্ণাই বিদ্যাপাৰাত উপস্থিত হৈ মাইকযোগে ঘোষণা বন বিভাগৰ। নিউজ টেক্স ৰিপৰ্ট টপ ID Pro। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ধন্যবাদ। আঞ্চলিক বন বিষয়া, মধ্য বনাঞ্চল, কৃষ্ণাই। Kita doang